বালি খনন বন্ধ করক অবৈধভাবে বালি খনন বন্ধ করক মাফিয়া হুঁশিয়ার প্রমোদ বড় হুঁশিয়ার ফেরেঙ্গা হুঁশিয়ার প্রমোদ বড় মুর্দাবাদ অজিত বসুমতারি মুর্দাবাদ ফেরেঙ্গা মুর্দাবাদ প্রমোদ বড় হুঁশিয়ার প্রমোদ বড় মুর্দাবাদ অবৈধ বালি বন্ধ করক মাফিয়া হুঁশিয়ার। নমস্কাৰ। আজি এই মিডিয়াৰ থ্ৰুদি এই মিডিয়াৰ যোগেদি আজি BTC মানে বিচাৰ প্ৰশাসনক আমি এইটো অনুৰোধ ৰাখিছোঁ যে আমাৰ যি এই বালিমহল চেনিগাঁও ঘাটত এই বালিমহল আমি 17 চনত বন্ধ কৰিছিলোঁ। 17 চনত গড়েশ্বৰ চাৰ্কল অফিচাৰ আৰু আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰ DC আৰু বাস্কা ডিষ্ট্ৰিক্টৰ আমাৰ DFO তেওঁলোকক আমি এখনি স্মাৰক পত্ৰ দিছিলোঁ। এই স্মাৰক পত্ৰৰ জৰিয়তে 17 চনৰ পৰা মানে 2024লৈকে বন্ধ আছিল। কিন্তু বৰ্তমানৰ যি বিটিআৰ প্ৰশাসন প্ৰমোদ বড়োৰ চৰকাৰ আৰু ইয়াৰে যি ভূ মাফিয়া ৰঞ্জিত বসুমতাৰী উৰুফে ফেৰেঙ্গা তেওঁ বৰ্তমান দুনিয়াৰ তেওঁলোকৰ গুণ্ডা বাহিনীক নামাই যধে মধে মহল তেওঁলোকে বনাইছে আৰু ইয়াৰ থ্ৰুদি আজি এই বালিমহলে আমাৰ এই চেনিগাঁৱত বৰিগাঁও চেনিগাঁও নিজ কুচলা ৰাইজ আজি বহুত কিখন চুপা ইয়াৰ পৰা উচ্ছেদ হ'ব লগা হৈছে। আমি বাৰম্বাৰ জনাইছোঁ তেওঁলোকক আমি প্ৰতি বছৰে তেওঁলোকৰ প্ৰটেকশ্যন দি থাকিব লগা হৈছে কিন্তু নামানে। কিন্তু আমি আজি এই মিডিয়াৰ থ্ৰুদি আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী যাতে এই বিষয়টো তেওঁ হৃদয়ঙ্গম কৰি ইয়াৰ যাতে সঠিক প্ৰটেকশ্যন দিয়ে এইটো আমি অনুৰোধ ৰাখিছোঁ। আৰু আজি যে অবৈধভাৱে দিন ৰাতি গাড়ী এতিয়া বালি খনন এই খননৰ থ্ৰুদি ফেৰেঙ্গা মানে ৰঞ্জিত বসুমতাৰীয়ে ইয়াৰে মোটা অংক BTCৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়োৰ তাতে পায় আৰু এই পইচা দি তেওঁলোকে অহা BTC ছেপ্টেম্বৰত হ'ব লগা যিটো BTC ইলেকশ্যন BTCৰ ব্যৱহাৰ কৰাৰ কাৰণে এতিয়া যধে মধে বালি মানে মাটি বিক্ৰীত নামি গৈছে। তেওঁলোকে এতিয়া পইচাৰ পাহাৰ কৰাৰ কাৰণে আমি এই মিডিয়াৰ থ্ৰুদি আপোনালোকৰ BTC প্ৰশাসন অসম মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে এই বালি খনন বন্ধ কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজ যাতে বৰিগাঁও চেনিগাঁৱৰ ৰাইজৰ যাতে নেকি অদূৰ ভৱিষ্যতে সুৰক্ষা কৰে আৰু এই মিডিয়াৰ থ্ৰুদি যাতে অতি শীঘ্ৰে এই যাতে নেকি ভূ মাফিয়া তেওঁলোকক কৰায়ত্ব কৰি উচিত ব্যৱস্থা লয় এই আমি আজি এই মিডিয়াৰ থ্ৰুদি আজি আপোনালোকৰ থ্ৰুদি আপোনালোকক জ্ঞাত কৰিছোঁ। আজি আপোনালোকে দেখিছে কিমান ডাম্পাৰ হাজাৰ ডাম্পাৰ হোল নাইট ৰাতিপুৱা 6টাৰ পৰা ৰাতি 6টা নহয় হোল নাইট 24 ঘণ্টা ইয়াৰ থ্ৰুদি আমাৰ এই খেতি বাতি আপোনালোকে চাওক কেতিয়াবা বানপানীত আহিছে নেকি অহা নাই, কিমান ঘৰ বাৰী উঠে গৈছে আহিছে নেকি চোৱা নাই। আজি আমি এইটোৱে অনুৰোধ কৰিছোঁ যোৱা 20 বছৰে 2005 চনৰ পৰা আমাৰ এতিয়া মহল হোৱা নাই। আমি তেওঁলোকে অবৈধভাৱে ব্যৱহাৰ কৰিব বিচাৰিছিল আমি প্ৰটেকশ্যন দিছে কিন্তু বৰ্তমানৰ চৰকাৰে আমাৰ এই ৰাইজৰ কোনো অভাৱ অভিযোগ তেওঁলোকে কোনো জ্ঞাত নহয়। তেওঁলোকে ৰাইজ মৰি যাওক তেওঁলোকে বাচি যাওক তেওঁলোকৰ পেট ডাঙৰ হওক ৰাইজ ধ্বংস হৈ যাওক এই ব্যৱহাৰ আজি নীতি ব্যৱহাৰ কৰি ৰাইজক ধূলিসাৎ কৰাৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে। তেওঁলোকৰ মিছন ভিজন ডকুমেণ্টছ এইবিলাক ৰাইজৰ কাৰণে নহয়, তেওঁলোকৰ পেট ডাঙৰ কৰাৰ কাৰণে মিছন ভিজন ডকুমেণ্টছ। আজি এই মিডিয়াৰ থ্ৰুদি আমি আপোনালোকক জনাইছোঁ যে অতি শীঘ্ৰে অবৈধভাৱে খান্দা খনন বন্ধ কৰক, নহ'লে আমি ইয়াতকৈ বেছি তীব্ৰতৰ আন্দোলন কৰিম আৰু ইয়াৰে যদি কোনোবা আমাৰ ৰাইজ যদি হানি বিঘিনি হয় ইয়াৰে দায়ী কিন্তু BTC চৰকাৰ প্ৰমোদ বড়ো দায়ী হ'ব আৰু ৰঞ্জিত বসুমতাৰী উৰুফে ফেৰেঙ্গাত ইয়াৰে দায়ী। নমস্কাৰ থাকিল। আজি এই মিডিয়াটোৰ জৰিয়তে আমি আজি ইয়াত ৰাইজে গোটাই ওলাই আহি যিটো অবৈধভাৱে ইয়াতে নদীত বালি মহল খুলিছে আৰু এনেকৈ খান্দি নি আছে। ওচৰতে আমাৰ খেতি বাতি আছে, ৰাইজৰ বছৰে বছৰে বানপানী হৈ থাকে, সেইটোৰ কাৰণে তেওঁলোকে আজি ইয়াতে ৰাইজে ওলাই পেলাই বন্ধ কৰাৰ কাৰণে আহিছোঁ ৰাইজে যাতে শীঘ্ৰে চৰকাৰে এইটো বন্ধ কৰে যেন আৰু যিখিনি ইয়াতে বানপানী হৈ থাকে চৰকাৰেতো কোনো প্ৰটেকশ্যন নেদে, মাথাউৰি চাথাউৰি ইয়াতে বছৰে বানপানী হয় আৰু গাঁৱৰ
খেতিবিলাক মানে এনেকৈ গৰাখহনীয়া কৰি পেলাই উঠাই লৈ যায়। সেইকাৰণত আমি আজি ইয়াতে বন্ধ কৰিব লগা হৈছে যে কাৰণ বছৰে বছৰে এনেকৈ যদি হয় মানুহে খাব কি থাকিব ক'ত যদি মাটিটো যদি এনেকৈ খান্দি দি থাকে। ইয়াৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক শুকাই দিছোঁ যে অতি শীঘ্ৰে যাতে এইটো বন্ধ কৰে আৰু চৰকাৰে কোকৰাঝাৰত থাকি ইয়াতে নচোৱাকৈ যাতে মহল দাগ দিয়ে যাতে ফিল্ডত আহি তেওঁলোকে চাওক আমাৰ ৰাইজৰ কি অসুবিধা আছে অসুবিধা হোৱা নাই তেওঁলোকে চাই মেলি আমাৰ ইয়াত বালা মহল খুলি দিয়াটো মানে ভাল হোৱা নাই। সেইটোৰ কাৰণে মই এইখিনি কৈ মোৰ বক্তব্য এইখিনি ৰাখিলোঁ। জেগাটো ইয়াতে আমাৰ চেনিগাঁও বৰিগাঁও নিচকুচলা তামোলপুৰ ডিষ্ট্ৰিক্ট গড়েশ্বৰ থানা আমাৰ চেনিগাঁও। আজি আমি একমাহ আগৰ পৰা খান্দিছে তাৰে আগতে আমি একবাৰ বন্ধ কৰিছিলোঁ। তেওঁলোকে আমি ৰাইজে অহাৰ পিছত তেওঁলোকৰ গাড়ী ঘোঁৰা চব উঠাই লৈ গৈছে আৰু আজি ইয়াতে আহি পেলাই তেওঁলোকে আৰু খান্দিছে। আমি বছৰে মানে এনেকৈ বাধা দি থাকোঁ তেওঁলোকে কি কাৰণ এনেকৈ খান্দি থাকে সেইটো আমি বুজি পোৱা নাই। সেইটো যাতে চৰকাৰে শীঘ্ৰে তেওঁলোকক কি বুলি কয় চাই পিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক শাস্তিমূলক দিব লাগে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।